স্টুডেন্টস ওয়েলকাম টু আওয়ার চ্যানেল ইকো অফ নলেজ। আজি আমি আলোচনা কৰিম এইচএস ফাৰ্ষ্ট ইয়াৰ অৰ্থাৎ ক্লাছ 11ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পলিটিকেল সায়েন্স লৈছে। পলিটিকেল সায়েন্সৰ দুটা ভাগ আছে, এটা হৈছে ভাৰতীয় সংবিধান আৰু এটা হৈছে ৰাজনৈতিক তত্ত্ব। এতিয়া আজি আমি আলোচনা কৰিম ৰাজনৈতিক তত্ত্বৰ 2 নম্বৰ চেপ্টাৰ স্বাধীনতা নামৰ চেপ্টাৰটো আলোচনা কৰিম। গতিকে তোমালোকে চাই যোৱা, কোৱেশ্চন আনসাৰ বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ দিম, চাই যোৱা। 1 নম্বৰৰ এ আছে নেলসন মেণ্ডেলা ক'ৰ ব্যক্তি আছিল। নেলসন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ব্যক্তি আছিল। বি নম্বৰত আছে নেলসন মেণ্ডেলা কিমান বছৰ কাল কাৰাবন্দী কৰি আছিল অৰ্থাৎ জেল কাটিছিল, 28 বছৰ। সি নম্বৰত আছে নেলসন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি। এইটো হৈছে লং ৱাক টু ফ্ৰীডম, স্বাধীনতালৈ দীঘলীয়া যাত্ৰা বা সংগ্ৰাম। আং চান চুকীৰ ক'ৰ ব্যক্তি আছিল, এইটো এনসাৰ হ'ব ম্যানমাৰৰ। আং চান চুকীয়ে স্বাধীনতা সম্পৰ্কে লিখা গ্ৰন্থখনৰ নাম কি, ফ্ৰীডম অফ ফিয়াৰ, ভয়ৰ পৰা মুক্তি। 1 নম্বৰ স্বৰাজ আমাৰ জন্মগত অধিকাৰ, আমি ইয়াক পাবই লাগিব, কথাৰ কোনে কৈছিল, বাল গংগাধৰ তিলকে কৈছিল। জি নম্বৰ লং ৱাক টু ফ্ৰীডম গ্ৰন্থৰ লেখক কোন, নেলসন মেণ্ডেলা। 8 নম্বৰ কুৱেশ্যন নেলসন মেণ্ডেলাৰ কোন দক্ষিণ আফ্ৰিকাৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ফ্ৰীডম অফ ফিয়াৰ গ্ৰন্থৰ লিখক কোন। কুৱেশ্যনবিলাক এনেদৰে আহিব। আং চান চুকী, আং চান চুকী কোন হয়, ম্যানমাৰৰ এগৰাকী স্বাধীনতা সংগ্ৰামী নেত্ৰী আছিল। লিবাৰ শব্দৰ অৰ্থ কি, লিবাৰ শব্দৰ অৰ্থ হ'ল মুক্ত বা স্বাধীন। লিবাৰ শব্দটো কোনটো শব্দৰ পৰা আহিছে, লেটিন শব্দৰ পৰা আহিছে, ইয়াৰ অৰ্থ হ'ল মুক্ত। ইয়াত 2 নম্বৰ কুৱেশ্যনত আছে স্বাধীনতাৰ দুটা সংজ্ঞা দিয়া, এইটো হ'ব, এইটো 2019ত আহিছিল। অধ্যাপক লাস্কিৰ মতে মানুহৰ ব্যক্তিত্বপূৰ্ণ বিকাশৰ উপযোগী পৰিৱেশ সংৰক্ষণ হৈছে স্বাধীনতা। অধ্যাপক চিলিৰ মতে স্বাধীনতা হ'ল সৰ্বাত্মক চৰকাৰৰ বিপৰীত ধাৰণা। বি নম্বৰ কুৱেশ্যন স্বাধীনতাৰ হকে সংগ্ৰাম কৰা দুজন মহান সংগ্ৰামীৰ নাম লিখা। 1 নম্বৰ হ'ব নেলসন মেণ্ডেলা আৰু 2 নম্বৰটো হ'ব মহাত্মা গান্ধী। স্বৰাজ কি, বিচিটো স্বৰাজ শব্দটো সন্ধিযুক্ত শব্দ, স্ব মানে নিজা বা নিজৰ আৰু ৰাজ মানে শাসন কৰা, অৰ্থাৎ স্বৰাজ মানে নিজকে শাসন কৰা বুজায়। ডি নম্বৰ উদাৰতাবাদ কাক বোলে। সাধাৰণতে যি আদৰ্শই ব্যক্তি বা বিভিন্ন দিশত অধিক স্বাধীনতা দিয়াৰ লগত প্ৰচলিত সমাজ ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত প্ৰাধান্য দিয়ে তাক উদাৰতাবাদ বুলি কোৱা হয় বা লিবাৰেলিজম বুলি কোৱা হয়। ই নম্বৰ উদাৰতাবাদৰ দিশ কেইটা আৰু কি কি। উদাৰতাবাদৰ দিশ দুটা, এটা হৈছে সনাতন বা ধ্ৰুপদী উদাৰতাবাদ আৰু এটা হৈছে আধুনিক উদাৰতাবাদ। স্বাধীনতাৰ দিশ কেইটা, 1 নম্বৰ কুৱেশ্যন স্বাধীনতাৰ দিশ কেইটা আৰু কি কি। স্বাধীনতাৰ দিশ দুটা, নেতিবাচক বা নকাৰাত্মক নেগেটিভ লিবাৰ্টি আৰু এটা হৈছে ইতিবাচক বা সকাৰাত্মক পজিটিভ লিবাৰ্টি। জি নম্বৰ সনাতন বা ধ্ৰুপদী উদাৰতাবাদৰ প্ৰধান দুজন সমৰ্থকৰ নাম লিখা, ছাপোৰ্টাৰ। এইটো হ'ব জন লক লিখিব পাৰা, এডাম স্মিথ লিখিব পাৰা, জে.এছ. মিল বা জন ষ্টুৱাৰ্ট মিল আৰু গ্ৰীণ লিখিব পাৰা। আৰু 8 নম্বৰ আছে আধুনিক উদাৰতাবাদৰ 4জন বা 2জন সমৰ্থকৰ নাম লিখা। এইটো হ'ব লাস্কি, টি.এইচ. গ্ৰীণ, জে.এছ. মিল, এম. মেকবাৰ। এতিয়া এটা 6 মাৰ্কৰ এটা কুৱেশ্যন আলোচনা কৰোঁ, এইটো বহুত ইম্পৰ্টেণ্ট, এইটো 2024 বৰ্ষত আহিছে। স্বাধীনতাৰ শ্ৰেণীবিভাগবোৰ বৰ্ণনা কৰা বা স্বাধীনতাৰ শ্ৰেণীবিভাজনসমূহ কি কি আলোচনা কৰা। আমি এনেকুৱা লিখিব লাগিব স্বাধীনতাৰ শ্ৰেণীবিভাগসমূহ হ'ল বা স্বাধীনতাৰ শ্ৰেণীবিভাগ সম্পৰ্কে তলত আলোচনা কৰা হ'ল। মই ডাইৰেক্ট লিখিছোঁ। নম্বৰ 1 প্ৰাকৃতিক স্বাধীনতা, অৰ্থাৎ মই বুজাই দিম, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। প্ৰাকৃতিক স্বাধীনতা মানে আমি প্ৰকৃতিৰ পৰা যেনেদৰে মানুহে যেনেদৰে স্বাধীনতা ভোগ কৰে, প্ৰকৃতিৰ সকলো বস্তু মুক্তভাৱে বিচৰণ কৰিব পাৰে, ইয়াক প্ৰাকৃতিক স্বাধীনতা বোলে। আৰু 2 নম্বৰত আছে নাগৰিক স্বাধীনতা, অৰ্থাৎ এখন ৰাষ্ট্ৰত বসবাস কৰি এজন নাগৰিকে বসবাস কৰি সকলোবিলাক সুবিধা, সা সুবিধা বা সুযোগ সুবিধা বা অধিকাৰ ভোগ কৰাকে নাগৰিক স্বাধীনতা বুলি কোৱা হয়। আৰু 3 নম্বৰত আছে ৰাজনৈতিক স্বাধীনতা, এখন স্বাধীন ৰাষ্ট্ৰৰ জৰিয়তে নাগৰিকসকলে ৰাষ্ট্ৰৰ ক্ৰিয়াকলাপ বা ৰাষ্ট্ৰৰ প্ৰতি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অংশগ্ৰহণ কৰিব পৰা সহজ সুবিধাসমূহকে ৰাজনৈতিক স্বাধীনতা বোলে, যেনে ভোট দিয়াৰ স্বাধীনতা, চৰকাৰী চাকৰিৰ স্বাধীনতা, নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ স্বাধীনতা ইত্যাদি। অৰ্থনৈতিক স্বাধীনতা 4 নম্বৰ, অৰ্থনৈতিক স্বাধীনতাটো হৈছে এনেধৰণৰ এটা স্বাধীনতা, এখন ৰাষ্ট্ৰত অৰ্থাৎ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত সকলো ব্যক্তিয়ে অৰ্থনৈতিকভাৱে সমানভাৱে আগবাঢ়ি যাব লাগিব,
যাতে কোনো ব্যক্তিও পিছ পৰি নাযায় অৰ্থনৈতিক ক্ষেত্ৰত ধনী দুখীয়া সকলোৱে সমানভাৱে আগবাঢ়ি যাব লাগিব যেনে জিৰণিৰ অধিকাৰ মজুৰিৰ অধিকাৰ কামৰ অধিকাৰ ইত্যাদি ৰাষ্ট্ৰীয় স্বাধীনতা 5 নম্বৰ ৰাষ্ট্ৰীয় স্বাধীনতাৰ এনে এটা স্বাধীনতা যে কোনো দেশ বা ৰাষ্ট্ৰৰ আন কোনো দেশৰ তলতীয়া নোহোৱাটো বুজায় এইটো ৰাষ্ট্ৰীয় স্বাধীনতা যেনে আমাৰ ভাৰতবৰ্ষৰ কথা ক'ব পাৰি যে সাৰ্বভৌমত্ব ৰাষ্ট্ৰত ৰাষ্ট্ৰীয় স্বাধীনতা গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি আৰু আছে বহুকেইটা আছে সামাজিক স্বাধীনতা অৰ্থাৎ এখন সমাজত কেনেদৰে থাকিব পাৰি বা সমাজত কেনেদৰে জীয়াই থাকিব পাৰি সামাজিক মৰ্যাদা ৰক্ষা কৰি ইয়াক কোৱা হয় সামাজিক স্বাধীনতা ব্যক্তিগত স্বাধীনতা অৰ্থাৎ ব্যক্তিগত স্বাধীনতাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ এজন ব্যক্তিয়ে নিজ ইচ্ছামতে সংবিধানৰ যাতে বিৰুদ্ধে নাযায় সংবিধানৰ ভিতৰত থাকি ব্যক্তিগতভাৱে স্বাধীনভাৱে জীয়াই থকাটোকে আমি ব্যক্তিগত স্বাধীনতা বুলি কওঁ গতিকে আজি আছিল এই ভিডিঅ'ৰ মূল বিষয়বস্তু পৰৱৰ্তী ভিডিঅ'ত আমি আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহ তোমালোকৰ আগত তুলি ধৰিম ধন্যবাদ।